নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি ৰবিবাৰ 1431 ভাস্কৰাব্দৰ মাঘ মাহৰ 26 তাৰিখ, ইংৰাজী 2025 চনৰ 9 ফেব্ৰুৱাৰী। আজি সূৰ্য উদয়ৰ সময় ৰাতিপুৱা 6:08:23 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:07:29। আজি শুক্লপক্ষৰ দ্বাদশী তিথি আছে নিশা 8:05:01। তাৰপিছত আৰম্ভ ত্ৰয়োদশী তিথি। আজি দ্বাদশীৰ একদিষ্ট সপিণ্ডন। আজি পুৰৈ শাক আৰু নিশা 8:05:01 পিছত বেঙেনা খোৱা নিষেধ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ, মতান্তৰে 15 দিনীয়া বেশ্যাযোগ। আজি কোনো নতুন কাৰ্য শুভাৰম্ভ কৰাৰ শুভ সময় হ'ল দিনৰ 11:15 পৰা 12 বজাৰ ভিতৰত। এতিয়া যাওঁ আহক ইতিহাসৰ পৃষ্ঠালৈ। 1986 চনৰ আজিৰ দিনটোতে সৌৰজগতৰ অন্তঃভাগত হেলিৰ ধূমকেতু দেখা পোৱা গৈছিল। 1996 চনৰ আজিৰ দিনটোতে ৰাসায়নিক মৌল কোপাৰনিচিয়ামৰ আৱিষ্কাৰ হৈছিল, যাৰ ৰাসায়নিক চিহ্ন CN। আজি অসমীয়া গৱেষক, সংগীতজ্ঞ আৰু সাহিত্যিক কেশৱানন্দ দেৱগোস্বামীৰ জন্মদিন। তেখেতে জন্মগ্ৰহণ কৰিছিল 1930 চনৰ আজিৰ দিনটোতে। আজি এগৰাকী ভাৰতীয় অভিনেত্ৰী অমৃতা সিঙৰ জন্মদিন। তেখেতে জন্মগ্ৰহণ কৰিছিল 1958 চনৰ আজিৰ দিনটোতে। আজি পদ্মবিভূষণ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা নৃত্যশিল্পী তাঞ্জোৰ বালা সৰস্বতীৰ স্মৃতি দিৱস। তেখেতে ইহল্য সম্বৰণ কৰিছিল 1984 চনৰ আজিৰ দিনটোতে। আজি অসমীয়া কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আৰু কবি অপূৰ্ব বেজবৰুৱাৰ স্মৃতি দিৱস। তেখেতে ইহল্য সম্বৰণ কৰিছিল 2022 চনৰ আজিৰ দিনটোতে। এতিয়া 12ৰ অধিপতি গ্ৰহৰ ৰজা সূৰ্যদেৱক প্ৰণিপাত জনাই জানো আহক আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, এই ৰাশিফল নিৰ্মাণ কৰা হৈছে আপোনাৰ চন্দ্ৰ ৰাশিৰ আধাৰত। অৱশ্যে আপোনাৰ প্ৰচলিত নাম যদি ৰাশিমতে হোৱা নাই বা চন্দ্ৰ ৰাশি আপোনাৰ জ্ঞাত নহয়, তেন্তে নামৰ প্ৰথম আখৰ মতেও এই ৰাশিফল আপুনি চাব পাৰে। মেষ ৰাশি, অ-আ ল। পৰাক্ৰমৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ আজি উন্নত হোৱাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে কোনো ধৰণৰ মামলা মোকৰ্দমাৰ মেৰপেচত সোমাই পৰিবলগীয়া হ'ব পাৰে। স্বাস্থ্য ভালে নাযাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি, কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে প্ৰতিকূল। আনহাতে উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে ভাল। প্ৰেম আৰু দাম্পত্যত মধ্যম। ব্যৱসায়ী আৰু চাকৰিয়ালসকলৰ বাবেও দিনটো মধ্যম। বৃষ ৰাশি, ই-ই-উ-এ-অ-ব। আপোনাৰ আজি সৌভাগ্য বৃদ্ধিৰ সম্ভাৱনা আছে। অৱশ্যে আকস্মিক লাভৰ লগতে আকস্মিক হানিৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব পাৰে। অৱশ্যে পৰাক্ৰমৰ ক্ষেত্ৰত শুভ বুলিয়েই ক'ব পাৰি। বিদ্যাৰ্থীসকলে ভালদৰে মনোযোগ নিদিলে আজিৰ দিনটো অনুকূল নহ'ব। প্ৰেম আৰু দাম্পত্যত আজি কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো ভালেই যাব যদিও অংশীদাৰী ব্যৱসায়ত ভুল বুজাবুজিৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্য ভালে নাযাব পাৰে। চাকৰিয়ালসকলৰ বাবে দিনটো মধ্যম। মিথুন ৰাশি, ক-ঘ দ্বিতীয় ছ। আজি আপোনাৰ কৰ্মক্ষেত্ৰত অত্যন্ত শুভ ফল লাভৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ হ'ব। আজি আপুনি ভূমি, ভৱন, বাহনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। আজি আপোনাৰ ভাগ্য উদয় হ'ব। কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব পাৰে।
বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি, কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে প্ৰতিকূল। প্ৰেমৰ ক্ষেত্ৰতো মধ্যম, দাম্পত্যৰ ক্ষেত্ৰত শুভ, ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। কৰ্কট ৰাশি, মূৰ্ধন্য ড হ। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো পৰাক্ৰমৰ ক্ষেত্ৰত শুভ বুলিয়েই ক'ব পাৰি। অৱশ্যে সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হোৱাৰ সম্ভাৱনা দেখা নাযায়। আজি আপোনাৰ আকস্মিক হানিৰ সম্ভাৱনা দেখা যায়। আজিৰ দিনটোত আপোনাৰ ব্যয় অধিক হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা নাযায়। প্ৰেম আৰু দাম্পত্যত আজি কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো ভালেই যাব। চাকৰিয়ালসকলৰ বাবে দিনটো মধ্যম। সিংহ ৰাশি, ম মূৰ্ধন্য ত। আজি আপোনাৰ ধন আগমন সুগম হ'ব যদিও অতিৰিক্ত ব্যয়ৰ বাবে ধন সঞ্চয় সম্ভৱ নহ'ব। অৱশ্যে আকস্মিক ধন আগমনৰ সম্ভাৱনাও আছে। মিত্ৰৰ সৈতে সম্বন্ধ ভাল হ'ব যদিও কুটুম্বৰ সৈতে সম্বন্ধ ভাল হোৱাৰ সম্ভাৱনা দেখা নাযায়। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমত শুভ, দাম্পত্যত মধ্যম। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো বেয়া নহ'ব। চাকৰিয়ালসকলৰ বাবে দিনটো মধ্যম। আজি আপোনাৰ স্বাস্থ্য ভালে নাযাব। দুৰ্ঘটনা তথা আঘাতৰ সম্ভাৱনা দেখা যায়। কন্যা ৰাশি, প মূৰ্ধন্য হ মূৰ্ধন্য থ। আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। চাকৰিয়ালসকলৰ বাবেও আজিৰ দিনটো অত্যন্ত শুভ। আজি আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনাও আছে। পৰাক্ৰমৰ ক্ষেত্ৰতো আজিৰ দিনটো শুভ বুলিয়েই ক'ব পাৰি। আজি আপুনি ভূমি, ভৱন, বাহনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো চৰকাৰী সা সুবিধা লাভ কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰতো মধ্যম। অৱশ্যে দাম্পত্যৰ ক্ষেত্ৰত কলহৰ স্থিতি দেখা যায়। তুলা ৰাশি, দন্ত্যত ৰ। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব তথা আপোনাৰ আজি শত্ৰু নাশ হ'ব। আজি আপোনাৰ ধন আগমন সুগম হ'ব যদিও অতিৰিক্ত ব্যয়ৰ বাবে ধন সঞ্চয় সম্ভৱ নহ'ব। আজিৰ দিনটো পৰাক্ৰমৰ ক্ষেত্ৰত শুভ বুলিয়েই ক'ব পাৰি। লগতে সৰু ভাই ভনীৰ সৈতেও সম্বন্ধ ভাল হোৱাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে আজি আপোনাৰ শৰীৰ ভালে নাযাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰতো মধ্যম। ব্যৱসায়ত মধ্যম। চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। বৃশ্চিক ৰাশি, দন্ত্যন্য অন্তস্থ জ। আজিৰ দিনটোত আপোনাৰ ধন আগমন সুগম হ'ব যদিও অতিৰিক্ত ব্যয়ৰ বাবে ধন সঞ্চয় সম্ভৱ নহ'ব। অৱশ্যে আকস্মিক ধন আগমনৰ লগতে আকস্মিক হানিৰ সম্ভাৱনাও আছে। আজি আপোনাৰ দিনটো যথেষ্ট বাধা বিপত্তিৰ মাজেৰে পাৰ হ'ব। আজি আপোনাৰ শৰীৰ ভালে নাযাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা নাযায়। প্ৰেমৰ ক্ষেত্ৰত আজি কলহৰ স্থিতি দেখা যায়। দাম্পত্যত মধ্যম। ব্যৱসায়ীসকলৰ বাবেও দিনটো মধ্যম। চাকৰিয়ালসকলৰ বাবেও দিনটো মধ্যম। ধনু ৰাশি, দন্ত্যত ধ মূৰ্ধন্য ধ ফ ফ। আজি আপুনি ভূমি, ভৱন আৰু বাহনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। আজি পাৰিবাৰিক ক্ষেত্ৰত আপুনি অশান্তি পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো ব্যৱসায়ীসকলৰ বাবে অত্যন্ত শুভ হ'ব। দাম্পত্যৰ ক্ষেত্ৰতো দিনটো অত্যন্ত শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে আজি আপোনাৰ অতিৰিক্ত ব্যয় হোৱাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰতো মধ্যম। চাকৰিয়ালসকলৰ বাবে দিনটো শুভ বুলিয়েই ক'ব পাৰি। মকৰ ৰাশি, খ বৰ্গীয়া জ। আজি আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। আজি আপুনি উদ্যম তথা প্ৰচেষ্টাত সফল হোৱাৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ ৰোগ মুক্তি, ঋণ মুক্তি আৰু শত্ৰু নাশৰ যোগ আছে। আজি আপোনাৰ অপ্ৰত্যাশিত
অৰ্থ লাভৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম বুলি ক'ব পাৰি, কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবে অনুকূল। প্ৰেমৰ ক্ষেত্ৰত মধ্যম, দাম্পত্যত আজি কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো শুভ, চাকৰিয়ালসকলৰ মধ্যম। কুম্ভ ৰাশি, গ তালব্য শ দন্ত্য শ। আজিৰ দিনটোত আপোনাৰ ধন আগমন সুগম হ'ব যদিও ধন সঞ্চয় সম্ভৱ নহ'ব। আকৌ আকস্মিক ধন আগমনৰ লগতে আকস্মিক হানিৰ সম্ভাৱনাও আছে। অৱশ্যে আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। আজি আপোনাৰ শৰীৰ ভালে নাযাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো অশুভ। প্ৰেমৰ ক্ষেত্ৰত আজি কলহৰ স্থিতি দেখা যায়। দাম্পত্যত মধ্যম, ব্যৱসায়ত মধ্যম। চাকৰিয়ালসকলৰ বাবে দিনটো শুভ বুলিব পাৰি। সুখ পাব পাৰে। মীন ৰাশি, প্ৰথম ছ দন্ত্য দ দন্ত্য থ। আজি আপুনি ভূমি, ভৱন আৰু বাহনৰ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। আজি আপুনি পাৰিবাৰিক ক্ষেত্ৰত অশান্তি পোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ শৰীৰ ভালে নাযাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা দেখা নাযায়। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত আজি কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ বুলিব পাৰি। চাকৰিয়ালসকলৰ বাবে দিনটো কিছু পৰিমাণে শুভ। আজি আপোনাৰ শাৰীৰিক শক্তিৰ হানি হ'ব। ধন্যবাদ।